Hello everyone, welcome to my class. নমস্কাৰ মই মৃদুস্মিতাই মোৰ ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ টপিকটো হৈছে মেক্সিমা এণ্ড মিনিমা। ইয়াৰ আগতে মই কণ্টিনিউটিৰ এটা লেকচাৰ সিৰিজ দিয়া আছে, তাৰ কেইবাটাও ভিডিঅ' আপলোড কৰা আছে। আপোনালোকে মোৰ চেনেলত গৈ ভিডিঅ'খিনি চাব পাৰিব আৰু লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আমাৰ নতুন টপিক মেক্সিমা এণ্ড মিনিমা, যিটো আমাৰ মেথমেটিক্সৰ লগতে যিটো ইঞ্জিনিয়াৰিং মেথমেটিক্স হয় আৰু ফিজিক্সৰ বেলেগ বেলেগ হেৰিত আমি ইয়াৰ ইউজ দেখা পাওঁ আৰু বেলেগ বিভিন্ন ধৰণৰ বস্তুৰ মাজত মেক্সিমা মিনিমা আমাৰ থাকে। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়। আজি আমাৰ আমি ষ্টাৰ্ট কৰোঁ এতিয়া মেক্সিমা এণ্ড মিনিমা। চ' মেক্সিমা মিনিমাৰ মই ডেফিনেশ্যন আৰু ইয়াৰ থিয়ৰিটিকেল ইউজ হেৰিলৈ যোৱাৰ আগতে মই ফাৰ্ষ্ট চাওঁ প্ৰেক্টিকেলি হোৱাট ইজ মেক্সিমা এণ্ড মিনিমা। তাৰ প্ৰেক্টিকেল যিটো বস্তুটো আমি চাওঁ গ্ৰাফিকেলি, তাৰ মই বস্তুটো চাই লওঁ যে মেক্সিমা আৰু মিনিমা আচলতে কি বস্তু। ঠিক আছে, চ' ফাৰ্ষ্ট মই চাওঁ হোৱাট ইজ মেক্সিমা এণ্ড হোৱাট ইজ মিনিমা। ধৰি লৈছোঁ মোক এটা ফাংচন দিয়া আছে এফ অফ এক্স। এই ফাংচনটো মই এটা ইণ্টাৰভেলৰ ভিতৰত এটা ডমেইনত এই ফাংচনটো মই ড্ৰ কৰিব লাগে। এটা ইণ্টাৰভেলৰ এটা নিৰ্দিষ্ট ইণ্টাৰভেল দিয়া আছে, অপেন ইণ্টাৰভেল এটা দিয়া আছে মোৰ ওচৰত এ কমা বি। মই এই ইণ্টাৰভেলটোৰ ভিতৰত মানে এক্সৰ ভেলুবোৰ এ আৰু বিৰ ভিতৰত হ'ব পাৰিব, মাজত হ'ব পাৰিব। এ আৰু বিৰ মাজৰ যিকোনো এটা ভেলু আমি এক্সৰ জেগাত পুট কৰিব পাৰোঁ, তাৰ মাজৰ ভেলুখিনি এক্সৰ জেগাত সোমাব পাৰিব। সেইটোকে বুজাইছে যে মই এফ অফ ফাংচনটো মই ড্ৰ কৰিম অপেন ইণ্টাৰভেল এ কমা বিত। এইটো ডমেইনত মই ফাংচনটো ড্ৰ কৰিম। ধৰি লওক মই ফাংচনটো ড্ৰ কৰিলোঁ, এইটো হৈছে মোৰ যিটো এফ অফ এক্স মই ফাংচনটো লৈছোঁ, কিবা ফাংচন এটা মই জাষ্ট ধৰি লৈছোঁ বুজাবৰ কাৰণে। এই ফাংচনটো মই ড্ৰ কৰিলোঁ, ক'ত ড্ৰ কৰিছোঁ এ আৰু বিৰ মাজত। ইয়াৰ মাজত এ আৰু বিৰ মাজত যিমানবিলাক পইণ্টছ থাকে সেই গোটেই পইণ্টছবিলাকৰ কাৰণে লাগি পেলাই এই গোটেই ফাংচনটো মোৰ হৈছে হ'ল। এতিয়া মই দেখিলোঁ যে যেতিয়া মই এ আৰু বিৰ মাজত এই এফ অফ এক্স ফাংচনটো মই ড্ৰ কৰিছোঁ, এতিয়া মই দেখিলোঁ ধৰি লৈছোঁ এটা পইণ্ট আছে চি, যিটো পইণ্টত কি হৈছে এই ফাংচনটো মেক্সিমাম হৈছে, সি চবতকৈ ওপৰলৈ গুচি গৈছে, তাৰ হায়েষ্ট হৈছে ভেলুটো। গতিকে যিটো পইণ্টত এটা ফাংচনৰ ভেলুটো মেক্সিমাম হয় সেই পইণ্টটোক কয় পইণ্ট অফ মেক্সিমা। আৰু সেই পইণ্টটো, সেই পাৰ্টিকুলাৰ পইণ্টটো ফাংচনটোত পুট কৰি দিওঁতে, মানে ফাংচনটোৰ এক্সৰ জেগাত তাক যেতিয়া মই পুট কৰি দিম, তেতিয়া যিটো মই ৰিজাল্ট পাম সেই ৰিজাল্টটোক কয় মেক্সিমাম ভেলু। গতিকে মোৰ এই চিটো হ'ব পইণ্ট অফ মেক্সিমা। একদম চিম্পলকৈ মই বস্তু কৈ দিছোঁ। আৰু এই চিৰ ভেলুটো যেতিয়া মই ফাংচনটোত পুট কৰি দিম, তেতিয়া মই যিটো ভেলু পাম তেতিয়া সেই ভেলুটো হ'ব মেক্সিমাম, ফাংচনটোৰ মেক্সিমাম ভেলু। চ' মেক্সিমাম পইণ্ট অফ মেক্সিমাম কি? এটা ইণ্টাৰভেলৰ ভিতৰত যিটো পইণ্টৰ কাৰণে ফাংচনটোৱে আটাইতকৈ মেক্সিমাম ভেলু দিয়ে সেই পাৰ্টিকুলাৰ পইণ্টটোক কয় ফাংচনটোৰ পইণ্ট অফ মেক্সিমাম। আৰু সেই পইণ্টটো পুট কৰি দিলে ফাংচনটোৰ যিটো ভেলু পাম সেই ভেলুটোক কয় মেক্সিমাম ভেলু। এতিয়া মই এই বস্তুটোক যদি মই লিখোঁ, তেতিয়া মই লিখিম লেট চি বিলংছ টু এ কমা বি। ধৰি লৈছোঁ চি এ আৰু বি ইণ্টাৰভেলটোৰ মাজৰ যিকোনো এটা পইণ্ট এফ অফ চি ইজ গ্ৰেটাৰ দেন এফ অফ এক্স ফৰ অলটো চিম্বলিকেলি এনেকৈ লিখি আমি চবে জানোৱেই, ফৰ অল এক্স বিলংছ টু এ কমা বি। যেতিয়া এক্সৰ ঠাইত মই এ আৰু বিৰ মাজৰ গোটেই ভেলুখিনি পুট কৰিম, তেতিয়া যেতিয়া মই চিটো পুট কৰিম তেতিয়া এফ অফ এক্স চিৰ ভেলুটো ইয়াৰ চবতকৈ কি হ'ব? ডাঙৰ হ'ব। দেয়াৰফৰ চি ইজ কল্ড পইণ্ট অফ মেক্সিমাম and f of c is called maximum value. Maximum value.
হল ঠিক আছে নেক্সট আমি চাম ইন দ্য সেম ৱেত আমি চাম হোৱাট ইজ মিনিমা এটা এইটো বস্তু জাষ্ট ইয়াৰ অপজিটটো উল্টা কৰি দিলে হৈ গ'ল এতিয়া মই চাম মিনিমা কি বস্তু ইয়াৰ জাষ্ট উল্টাটো অপজিটটো হ'লে কি হ'ব মিনিমা মানে কি হ'ব সবতকৈ সৰু হ'ব এটা ডাঙৰ হৈছিলে মেক্সিমাম ইয়াত সৰু হ'ব ইয়াতো একে এটা ফাংচন মই এফ অফ এক্স ড্ৰ কৰিছোঁ ইন দ্য অপেন ইণ্টাৰভেল এ কমা বিত ধৰি লৈছোঁ মোৰ ফাংচনটো হ'ল এইটো এ আৰু বিৰ মাজত মই ফাংচনটো ড্ৰ কৰিছোঁ এইটো হৈছে মোৰ এফ অফ এক্স ফাংচনটো এতিয়া মই দেখিলোঁ যে এট দ্য পইণ্ট চিত এই ফাংচনটোৰ যিটো ভেলু হৈছে এফ অফ চি সি কি হৈছে সবতকৈ সৰু হৈছে বাকী ভেলুবোৰ পুট কৰি পেলাই যিটো মই ইয়াৰ যিটো ভেলু পাম তাতকৈ এফ অফ চিত সি কি হৈছে মিনিমাম হৈছে সবতকৈ সৰু হৈছে গতিকে যিটো পইণ্টত এটা ফাংচনৰ ভেলুটো সবতকৈ কম হ'ব সবতকৈ সৰু হ'ব সেই পইণ্টটোক কয় পইণ্ট অফ মিনিমাম আৰু সেই পইণ্টটো পুট কৰি দিলে যিটো ভেলু পাম ফাংচনটোৰ তাক ক'ব মিনিমাম ভেলু চ' ইয়াত চিটোক ক'ব পইণ্ট অফ মিনিমাম পইণ্ট অফ মিনিমাম আৰু এই যিটো চি আছে চিটো এফ অফ এক্সত পুট কৰি দিয়াৰ লগে লগে মই যিটো ইয়াৰ ভেলু পাই যাম টোটেল যিটো কেলকুলেশ্যন কৰি যিটো ভেলু ওলাব সেইটোক ক'ব মিনিমাম ভেলু চ' ইয়াতো একেই মানে সৰু হ'লে যিটো পইণ্টত সৰু হ'ব তাক ক'ব মিনিমাম পইণ্ট অফ মিনিমাম আৰু ভেলুটোক ক'ব মিনিমাম ভেলু আৰু যিটো পইণ্টত ডাঙৰ হ'ব তাক ক'ব পইণ্ট অফ মেক্সিমাম আৰু ভেলুটোক ক'ব মেক্সিমাম ভেলু চ' এইটো যদি মই লিখিম লেট চি বিলংছ টু অপেন ইণ্টাৰভেল এ কমা বি ইয়াত এফ অফ চিটো কি হ'ব সৰু হ'ব বাকীবোৰ এক্সতকৈ ফৰ অল এক্স বিলংছ টু এ কমা বি দেন চি ইজ কল্ড point of minima and f of c is called minimum value all so etu hasile amar what is maxima and what is minima your definition mo swana yar mo bosur graphically bujai disu jetia ami problems korim tetia hole bosur ami eta weight goi thekim eta ami kisaman tar algorithm থাকিব সেই মতে বস্তু আমি পুট কৰি গৈ থাকিম আৰু হেতু আমাৰ বেলেগ এটা টাইপ ইজি হৈ যাব বেলেগ এটা টাইপত কৰিম কিন্তু প্ৰথমতে আমি জানিব লাগিব যে মেক্সিমাম আৰু মিনিমাম কাক কয় আচলতে হেতু নিউমেৰিকেল কৰিলে হেতু বুজিব নোৱাৰি হেতু ভালে গ্ৰাফিক্যালি হেতু বুজি পোৱা যায় হল সো নেক্সট আমাৰ এটা বস্তু আহিলে হেতু হৈছে লোকেল মেক্সিমা আৰু লোকেল মিনিমা ইয়াত তিনটা বস্তু ঘুমাই আছে এটা হৈছে মেক্সিমা মিনিমা এটা হৈছে লোকেল মেক্সিমা লোকেল মিনিমা আৰু ইটো হৈছে এবসলিউট মেক্সিমা আৰু এবসলিউট মিনিমা So next মই চাম local maxima আৰু local minima কাক কয় local মানে বস্তুটো locally চাই একদম তাৰ যিগিটা ওচৰৰ ভ্যালু সেইগিটাৰ মাজত আমি যা চেক কৰিম হেতু হ'ব local maxima local minima আসলতে আমাৰ কি হয় एक्चुअल যেটো মিনিং হৈ যায় কেটো আমাৰ লোকেল মেক্সিমা লোকেল মিনিমা আৰু মেক্সিমাম মিনিমাৰ কাৰণে একে হৈ যায় এটা আমি প্ৰবলেমছ কৰিম এটা বস্তু একেটাই হৈ যায় কিন্তু আমি কওতে তাক বুজুতে আমি অলপ বেলেগ হয় সো এটা আমি চাম লোকেল মেক্সিমা এন্ড লোকেল মিনিমা হল একদম একে আগৰটোই জাস্ট ইয়াত লোকেলি চেক কৰিলে হল বস্তুটো লোকেল মেক্সিমাম লোকেল মিনিমাম কি কৰে মেক্সিমাম মিনিমামটো লোকেলি চেক কৰে যেটো ইন্টারভেল থাকিব তার মাজত বা সৰু সৰু যে ইন্টারভেলত বস্তুটো ভাগ কৰি লয় আৰু সেই যেটো সৰু ইন্টারভেল হয় যে স্মল পার্ট হয় সেই স্মল ইন্টারভেলটো মাজত বস্তুটো মেক্সিমাম মিনিমামটো চেক কৰে হেকাৰণে তাক কয় লোকেলি চেক কৰাৰ কাৰণে তাক কয় লোকেল মেক্সিমা আৰু লোকেল মিনিমা সৰু ইন্টারভেল এটা বস্তুটো চেক কৰে সো হেতু চাবৰ কাৰণে মই এটা গ্ৰাফ আঁকিলো মই সাইন ফাংশনৰ গ্ৰাফটো আঁকি লৈছো তা দেখাবৰ কাৰণে ভাল হয় কাৰণ বস্তুৰ ওয়েভ টাইপ আহি থাকে তাত ধেৰ গোটে বস্তুটো ভালকে বুজি পোৱা যায় আইডিয়া বনেকে হল এই ফাংশনটো বস্তুটো আমাৰ বেছি ক্লিয়াৰ হৈ যায় এটা কি হয় ইয়াত মই বস্তুটো কিস কৰিম লোকেলি সাম লোকেল মেক্সিমা লোকেল মিনিমা একে মেক্সিমাম মিনিমাৰ নিচিনাই
ধৰি লৈছোঁ এটা মোৰ পইণ্ট আছে C1 হ'ল এতিয়া মই গোটেই ইণ্টাৰভেলটোত তাক চেক নকৰোঁ জাষ্ট তাক যেটা ওচৰৰ একদম ওচৰৰ ভেলুকেইটাৰ মাজত এটা সৰু ইণ্টাৰভেলত তাক মই চেক কৰিম C1ৰ আগৰটো মই ধৰি ল'লোঁ C1 - H C ভিতৰত ধৰি মই A আৰু B লোৱা নাই C1 + H এটা মই দেখিলোঁ C1 - H আৰু C1 + H এই ইণ্টাৰভেলটোৰ ভিতৰত মোৰ C1ত কি হৈছে ইয়াৰ কাৰণে এইটো ভেলু পাইছোঁ ইয়াৰ কাৰণে মই এইটো ভেলু পাইছোঁ জানিব ইয়াৰ ভিতৰত এই গোটেই ইণ্টাৰভেলটোৰ ভিতৰত মই দেখিলোঁ যে C1ত মোৰ বস্তুটো কি হৈছে হাইয়েষ্ট হৈছে মেক্সিমাম হৈছে গতিকে সেই C1টোক কয় পইণ্ট অফ লোকেল মেক্সিমাম আৰু f of C1টোক মোৰ ক'ব মেক্সিমাম ভেলু হ'ল ইয়াৰ ভেলুটো হ'ব মেক্সিমাম ভেলু আৰু C1টোক ক'ব পইণ্ট অফ লোকেল মেক্সিমা হ'ল সিমিলাৰলি এটা এটা পইণ্ট ধৰি লৈছোঁ ইয়াত ধৰি ল'লোঁ C2 এটা পইণ্ট আছে C2তকৈ একদম ওচৰতে মই ইণ্টাৰভেল লৈ লওঁ যিটোকে কম আছে গোটেই ডাঙৰ ইণ্টাৰভেলটো লোৱা নাই মই লোকেলি চাইছোঁ সেইকাৰণে সৰু ইণ্টাৰভেল এটা ভাগ কৰি লৈছোঁ আল্টিমেটলি আমাৰ মেক্সিমাম মিনিমাম লোকেল মিনিমাৰ কাৰণে একেই হয় বস্তুটো একেই খালি ইয়াক সৰু ইণ্টাৰভেলত চোৱা হয় কাৰণে ইয়াক কি কয় লোকেল বুলি কয় চ' ইয়াতো একেই ইয়াৰ কাৰণে মই পাইছোঁ যেনিবা এইটো ইয়াৰ কাৰণে মই আহি যাব এইটো আৰু C2ৰ কাৰণে যিটো পাইছোঁ এইটো চবতকৈ মোৰ কি হয় ডাঙৰ চবতকৈ লয়েষ্ট হয় চবতকৈ কম হয় সি চবতকৈ তললৈ আহিছে গতিকে f of C2 হ'ল এইটো হ'ব C2 পইণ্টটো হ'ব মোৰ পইণ্ট অফ লোকেল মিনিমাম আৰু এই যিটো ভেলু পাম সেইটো হ'ব কি লোকেল মিনিমাম ভেলু বা মিনিমাম ভেলু বুলি ক'লেও হ'ল এইটো হ'ব কি মোৰ পইণ্ট অফ লোকেল মিনিমা হ'ল এটা সেম ওয়েত আমি কি কৰিম ইয়াত আমি এটা মেক্সিমাম পাম পইণ্ট অফ লোকেল মেক্সিমা পাম ইয়াত মই পইণ্ট অফ লোকেল মিনিমা পাম ইয়াতো মই পইণ্ট অফ লোকেল মেক্সিমা পাম ইয়াত মই পইণ্ট অফ লোকেল মিনিমা পাম মানে আমি গম পালোঁ যে এটা ফাংচনত মোৰ দেন ওৱান মেক্সিমাম বা মিনিমাম ভেলু বা পইণ্ট থাকিব পাৰে এটা ফাংচনত এটাতকৈ বেছি লোকেল মেক্সিমা বা লোকেল মিনিমা থাকিব পাৰে সেইটো বস্তু সদায় মই দেখিবা যে এটা ফাংচনত আমাৰ এটাতকৈ বেছি লোকেল মেক্সিমা আৰু লোকেল মিনিমাম পইণ্টৰ ভেলু ওলাব পাৰে ঠিক আছে চ' ইয়াৰ কাৰণে যদি মই লিখোঁ বস্তুৰ ডেফিনেশ্যনত তেতিয়া মই কেনেকৈ লিখিম লেট C1 belongs to এতিয়া মই A আৰু B ইণ্টাৰভেলত চোৱা নাই সৰু ইণ্টাৰভেল এটা লৈছোঁ গতিকে লিখিলোঁ C1 - H, C2 + Hৰ মাজত যেতিয়া মই চাম এইটো তেতিয়া মই পালোঁ f of C1 is greater than f of x for all x belongs to C1 - H, C1 plus H then C1 is called point of local maxima আৰু f of C1 is called local maximum value আগৰটো সৈতে মেক্সিমাম মিনিমাম সৈতে একেই খালি মেক্সিমাম মিনিমাম গোটেই ইণ্টাৰভেলটোত চাইছিলোঁ এ বিত একেটা বস্তু ইয়াত আমি স্মল ইণ্টাৰভেলত চাইছোঁ সৰু ইণ্টাৰভেল এটাত চাইছোঁ বাকীখিনি গোটেইখিনি একেই হ'ল মানে যিটো পইণ্টৰ কাৰণে এটা সৰু ইণ্টাৰভেলৰ যিটো পইণ্টৰ কাৰণে ফাংচনটোৰ ভেলুটো চবতকৈ মেক্সিমাম হয় তেতিয়া তাক কয় লোকেল পইণ্ট অফ লোকেল মেক্সিমাম আৰু যিটো কাৰণে সি চবতকৈ সৰু হয় লোয়েষ্ট হয় মিনিমাম হয় তাক কয় পইণ্ট অফ লোকেল মিনিমা আৰু বস্তুটো লোকেলি চেক কৰাৰ কাৰণে সৰু ইণ্টাৰভেলত চেক কৰাৰ কাৰণে এটা স্মল পাৰ্টত বস্তুটো লোৱাৰ কাৰণে তাক আমি লোকেল ৱৰ্ডটো ইউজ কৰোঁ ঠিক আছে নেক্সট মই যদি মিনিমামৰ কাৰণে বস্তুটো লিখোঁ লেট একেটা বস্তুৱে এইটো মই মেক্সিমামৰ কাৰণে লিখিলোঁ লোকেল C2 belongs to C2 - H, C2 plus H f of C2 is less than f of x for all x belongs to C2 minus H, C2 plus H. Then C2 is called point of local minima and f of C2
if ভেলুটো ফাংচনটোত পাতি দিয়াৰ লগে লগে যিটো ভেলু পাম পইণ্টটো ফাংচনটোত পাতি দিলে যিটো ভেলু পাম সেইটো কথা কৈছোঁ ইজ কল্ড লোকেল মিনিমাম ভেলু হল এইটোৱে হৈছে আমাৰ হোৱাট ইজ লোকেল মেক্সিমা আৰু লোকেল মিনিমা আৰু এটা বস্তু সদায় মনত ৰাখিবা যে এটা ফাংচনত মই বাৰেপতি কৈ আছোঁ এটা কথাকে ৰিপিট কৰি আছোঁ এটা ফাংচনৰ কাৰণ কেতিয়াবা তোমালোকে যেতিয়া প্ৰব্লেমছ কৰিবা তেতিয়া যেতিয়া এটাতকৈ বেছি মেক্সিমাম পাই যাবা পইণ্ট পাই যাবা তোমালোকৰ খেলিমেলি লাগি যাব যে কি হৈছে মোক ভুল হৈছে নেকি কুৱেশ্যনটো কৰা আচলতে এইটো নহয় এটা ফাংচনত মোৰ দেন ওৱান মেক্সিমা আৰু মিনিমা থাকিব পাৰে সদায় মনত ৰাখি ল'বা সেইটো সোমোৱাই ল'বা একদম পূৰা ছেভ কৰি ল'বা মূৰত যে এটা ফাংচনত মোৰ দেন ওৱান লোকেল মেক্সিমা বা লোকেল মিনিমা বা মেক্সিমা মিনিমা থাকিব পাৰে হল চ' আৰু বস্তুটো মেক্সিমা মিনিমাৰ লোকেল মিনিমা একেই হয় যদি বস্তুটো লোকেলি চেক কৰে তাক কয় লোকেল ৱৰ্ডটো আহি যায় আদাৰৱাইজ বস্তুটো গোটেই বস্তুটো প্ৰব্লেম যেতিয়া কৰিম সেইটো একেটাই হৈ যায়গৈ ঠিক আছে চ' এইটো তোমালোকে কিবা ডাউট থাকিলে মোক কিবা প্ৰব্লেম থাকিলে মোক কমেণ্টত জনাবা মই আৰু বুজাই দিম ভালকৈ আমি এনেও যেতিয়া ইয়াৰ পিছত নিউমেৰিকেল কৰি যাম প্ৰব্লেম কৰি যাম তেতিয়া আমি বস্তুটো আমাৰ ক্লিয়াৰ হৈ যাব বেছিকৈ এতিয়া আমি আহোঁ নেক্সট যিটো আহিলে লাষ্ট আমাৰ ইয়াৰ তিনিটা বস্তুৱে আছে নেক্সটটো হৈছে আমাৰ কি এবছলিউট মেক্সিমা আৰু এবছলিউট মিনিমা সেইটো শিকাৰ পাছত আমি প্ৰব্লেমছ কৰিম ইয়াৰ লগত ৰিলেটেড চ' এতিয়া আমি কৰিম এবছলিউট মেক্সিমা আৰু এবছলিউট মিনিমা কি বস্তু একদম ইজি হয় এবছলিউট মেক্সিমা আৰু এবছলিউট মিনিমা absolute maxima and absolute minima absolute maxima or absolute minima মানে কি maximum of all maxima is known as absolute maxima and minimum of all minima is called absolute minima মানে মই কৈছোঁ অলপ আগত যে এটা ফাংচনত more than one maxima or more than one minima থাকিব পাৰে এটা ফাংচনত থকা গোটেই মেক্সিমামবিলাকৰ গোটেই লোকেল মেক্সিমামবিলাকৰ ভিতৰত যিটো সবতকৈ বেছি মেক্সিমাম হয় সবতকৈ মেক্সিমাম হয় তাক কয় লোকেল মেক্সিমা যিটো সবতকৈ ডাঙৰ হয় তাক কয় তাক কয় এবছলিউট মেক্সিমা আৰু যিমানবিলাক মিনিমাম থাকে লোকেল মিনিমাম ভেলু থাকে তাৰ মাজৰ যিটো সবতকৈ বেছি মিনিমাম হয় তাক কয় absolute minima maximum of all maxima is called local maxima and minimum of all minima is called local minima so এই গোটেই বস্তুটো বুজিবৰ কাৰণে মই এটা গ্ৰাফৰ সৈতে বুজাম এটা ইঞ্জিনিয়াৰিং কনসেপ্ট হয় ডেম্পড অক্সিলেশন কনসেপ্ট so সেই বস্তুটোৰ পৰা মই গোটেই গ্ৰাফটো থৈ দিম বস্তুটো বুজিম তাৰ গ্ৰাফডাল কেনেকুৱা হয় ইয়াৰ যিবিলাকে অলৰেডি পঢ়িছা সেইটো দেখি গম পাব পাৰা বহুতে পোৱা নাই এইটো কেনেকৈ আহি থাকে হ'ল এইটো হৈছে এটাৰ ডেম্পড অক্সিলেশন কনসেপ্ট হয় গ্ৰাফ হয় সো ইয়াত কি হয় ইয়াত আমি দেখিলোঁ এই যিটো মই গ্ৰাফ আঁকিলোঁ ফাংচনটোৰ যিটো গ্ৰাফ আঁকিলোঁ তাত মই দেখিলোঁ ইয়াত more than one maxima and more than one minima আছে এইটো মেক্সিমা এইটো এটা লোকেল মেক্সিমা এইটো এটা লোকেল মেক্সিমা এইটো এটা লোকেল মেক্সিমা তেনেকৈ এইটো মিনিমা সো ইয়াত more than one লোকেল মেক্সিমা আৰু লোকেল মিনিমা আছে কিন্তু এই গোটেই মেক্সিমামবিলাকৰ ভিতৰত যিমানবিলাক মেক্সিমাম আছে যিমানবিলাক লোকেল মেক্সিমাম আছে সেই গোটেইবিলাকৰ ভিতৰত কোনটো সবতকৈ মেক্সিমাম ই সবতকৈ বেছি হ'ল আৰু কোনটো সবতকৈ মিনিমাম ই হ'ল গতিকে গোটেই মেক্সিমামবিলাকৰ ভিতৰত যিটো সবতকৈ মেক্সিমাম তাক কয় কি এবছলিউট মেক্সিমাম
আৰু গোটেই মিনিমামবিলাকৰ ভিতৰত যিটো চবতকৈ মিনিমাম তাক কয় এবছলিউট মিনিমাম হ'ল বা এবছলিউট মেক্সিমাম ভেলু বা এবছলিউট মিনিমাম ভেলু হ'ল চ' এতিয়া আমি বস্তু গোটেইখিনি আমাৰ বস্তুটো আহি গ'লোঁ মেইন লাষ্টৰ পাৰ্টলৈ আহি গ'লোঁ যে হোৱাট ইজ এবছলিউট মেক্সিমাম এবছলিউট মিনিমাম কি বস্তু যে এটা ফাংচনত মোৰ দেন ওৱান মেক্সিমাম মিনিমাম থাকে আৰু গোটেই মেক্সিমামবিলাকৰ ভিতৰত যিটো চবতকৈ মেক্সিমাম তাক কয় এবছলিউট মেক্সিমাম আৰু যিটো চবতকৈ মানে তোমাৰ ফেমিলি চবতকৈ তোমাৰ লগৰ গোটেই ওচৰ চুবুৰীটো চবতকৈ বেছি যিটো ওখ মানুহ সি হৈছে কি এবছলিউট মেক্সিমাম হ'ল তোমাৰ ঘৰৰ যিটো চবতকৈ সি হৈছে লোকেল মেক্সিমাম তেনেকৈ এই বস্তুটো চাওঁ আমি লোকেলি গোটেইটোত তেনেকুৱা ধৰণে এই বস্তুটো চাওঁ ঠিক আছে এতিয়া কি হয় মেক্সিমামৰ চবতকৈ মেক্সিমামটোক কয় এবছলিউট মেক্সিমাম মিনিমামবিলাকৰ ভিতৰত যিটো চবতকৈ মিনিমাম তাক কয় এবছলিউট মিনিমাম নেক্সট বস্তুটো যেতিয়া লোকেলি চেক কৰোঁ তেতিয়া আমি যেতিয়া সৰু এটা ইণ্টাৰভেলত যেতিয়া বস্তুটো চেক কৰোঁ মেক্সিমাম মিনিমাম চেক কৰোঁ তাক কয় লোকেল মেক্সিমাম আৰু লোকেল মিনিমাম আৰু গোটেই বস্তুটো মোৰ মতে তোমালোকে বুজিছা ৱৰ্ডকেইটাহে টান ইমান বস্তু টান নহয় এনি ডাউট কিবা ডাউট থাকিলে মোক সুধিবা মই আকৌ বুজাই দিম ইয়াৰ পাছত নেক্সট ক্লাছত আমি কেনেকৈ আমি লোকেল মেক্সিমাম লোকেল মিনিমাম বা এবছলিউট মেক্সিমাম এবছলিউট মিনিমাম কেনেকৈ আমি ফাইণ্ড কৰিম কেনেকৈ আমি এটা প্ৰব্লেম দি দিলে এটা আমাক ফাংচন দি দিলে আমি সদায় গ্ৰাফ আঁকি থাকিব নোৱাৰোঁ তাক নিউমাৰিকেলি আমি কেনেকৈ ছল্ভ কৰিম কেনেকৈ উলিয়াম সেইটো চাম আৰু সেইটো কৰিবৰ কাৰণে আমি এটা বস্তু জানিব লাগিব সেইটো হৈছে ফাৰ্ষ্ট ডেৰাইভেটিভ টেষ্ট আৰু ছেকেণ্ড ডেৰাইভেটিভ টেষ্ট চ' মোৰ নেক্সট যিটো ক্লাছ হ'ব তাত মই ইউজিং ফাৰ্ষ্ট ডেৰাইভেটিভ টেষ্ট আমি কেনেকৈ লোকেল মেক্সিমাম লোকেল মিনিমাম ফাইণ্ড কৰিম সেইটো দেখাম ঠিক আছে আশা কৰোঁ তোমালোকে বুজিছা কিবা ডাউট থাকিলে মোক কমেণ্ট কৰি জনাবা মই বুজাই দিব ট্ৰাই কৰিম থেংক ইউ